এই পৃথিৱীত সদায় অনাকাংক্ষিত দুখ, কষ্ট, দুৰ্দশা, যন্ত্ৰণাৰ পৰা মুক্ত থাকিবলৈ কিছুমান মানুহক এৰাই চলিব লাগে। আমি ব্যক্তিগত জীৱনত দেখিছোঁ এনে কিছুমান মানুহক লগ পাওঁ যিবোৰ শান্তিৰ কাৰক হৈ আহে আমাৰ জীৱনলৈ। তেনে কোনবোৰ মানুহক আমি এৰাই চলোঁ সেই সকল মানুহৰ কথা আজি আপোনালোকক ক'ব খুজিছোঁ। আহকচোন আজি আপোনালোকক কোনবোৰ মানুহৰনো কথা ক'ব খুজিছোঁ তাকে ভিডিঅ'টোত চাওক। তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপুনি যদি দেখিব মন কৰিব কিছুমান মানুহ বিভিন্ন উপলক্ষে আপোনাৰ জীৱনলৈ আহে, কিন্তু সেইবোৰ মানুহে সদায় আপোনাৰ সমস্যা বঢ়ায়, কিন্তু মুখ লজ্জাৰ খাতিৰত বা ভদ্ৰতাৰ খাতিৰত আপুনি এৰাই চলিব নোৱাৰে বা এৰিব নোৱাৰা হৈ যায়। মোৰ লগত কি হয়গৈ, সেইবোৰ মানুহক সহ্য কৰি কৰি কষ্ট পাই থাকে। আজি এই ভিডিঅ'টোত মন কৰক আৰু ভাবক কেনে বিষাক্ত কিছুমান মানুহক আপুনি অনিচ্ছা সত্ত্বেও এৰিব পৰা নাই। আহক তেনেহ'লে চিনাকি হওঁ তেওঁলোকৰ লগতো। প্ৰথম ব্যক্তি যিবোৰ মানুহে সদায় ওজৰ আপত্তি দৰ্শায়, যিবোৰ মানুহে কোনো কথাতে সন্তুষ্ট হোৱা নাই, যিকোনো কথাত কিবা নহয় কিবা এটা আপত্তি থাকে, তেনে মানুহক আমি আৰম্ভণিতে এৰাই চলিব লাগে। আচলতে যিবোৰ মানুহে গোটেই জীৱনটো কেৱল কমপ্লেইন কৰিম বুলিয়েই জন্ম লৈছে, সেই মানুহবোৰৰ জীৱনত কোনো কামত নাহে। সময়ত দেখিব আপুনি কৰিবলৈ লোৱা কামটো বাধা হৈ থিয় দিব পাৰে তেনে মানুহৰ পৰা। তেনে মানুহক পৰিত্যাগ কৰি চলাই ভাল। দ্বিতীয়বিধ মানুহ হৈছে মানুহ যি কেতিয়াও আনৰ ভাল নেদেখে। আপোনাৰে অনবৰত যিয়ে যিকোনো মানুহ ব্যক্তিৰ বিৰুদ্ধে কুৎস ৰচনা কৰে, আনৰ বদনাম গায়, পৰ সমালোচনা কৰে, কেতিয়াও কোনো মানুহৰ লগত ভাল গুণ নেদেখে। বদনাম কৰিবলৈ কোনো মানুহ যদি নেপায় তেনেহ'লে নিজৰ প্ৰিয় মানুহ বা বন্ধু বান্ধৱীৰো বদনাম গায়। যিয়ে কেৱল নিজৰ বাহিৰে আন কোনো ভাল মানুহ নেদেখে এই পৃথিৱীত, তেনে মানুহৰ প্ৰতি আমাৰ তিল মানুহ অনুৰাগ নাই। তেনে মানুহক ব্যক্তিগত জীৱনত এৰাই চলাই ভাল। তৃতীয়বিধ মানুহ হৈছে চৌবাজ মানুহ। কেৱল নিজক লৈ ব্যস্ত, এক অৰ্থত যিবোৰ সম্বন্ধে এক উচ্চ ধাৰণাত থাকে, নিজৰ সম্বন্ধে নিজক লৈ ব্যস্ত থাকে, এনে মানুহে পৃথিৱীৰ সকলো মানুহকে হীন মানজ বুলি ভাবে। এনে মানুহে নিজক ওপৰত ৰাখিবলৈ বা নিজৰ স্বাৰ্থত যিকোনো পৰ্যায়লৈ যাব পাৰে। আচলতে এই শ্ৰেণীৰ মানুহ সাংঘাতিক ধৰণে আত্মকেন্দ্ৰিক বা স্বাৰ্থপৰ হয়। গতিকে এনে মানুহক এৰাই চলিব চেষ্টা কৰিব লাগে। চতুৰ্থবিধ মানুহ প্ৰায়ে লগ পায় আপুনি, যিবিধ মানুহ নিজৰ কামটো হৈ গ'লে পলায়ন কৰে আৰু এই শ্ৰেণীৰ মানুহে আপোনাক ভাল নাপায়, কিন্তু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভালৰি লগাই থাকে। এনে মানুহৰ সংগ পৰিত্যাগ কৰিব পাৰিলে ভাল। পঞ্চমবিধ মানুহ হৈছে আপুনি নিজেও হ'ব পাৰে অহংকাৰী, অনবৰত নিজৰ কথা মতেই কামটো হোৱাটো বিচাৰে, সঘনাই মুড পৰিৱৰ্তন হৈ থাকে, নিজৰ স্বাৰ্থত মিছা মাতে, অনবৰত কিবা এটা লাভৰ আশাত থাকে, কনিষ্ঠৰ প্ৰতি মৰমৰ নাথাকে, অনবৰত নিজকে ধনৱান বুলি বাৰে বাৰে দেখুৱাই থাকে, অৰ্থাৎ অহংকাৰী মানুহ। এই শ্ৰেণীৰ মানুহৰ পৰা আমি নিলগত থাকিব লাগে। আচলতে এয়া আমাৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা। আপুনি বাৰু কেনে ব্যক্তিৰ সংগ পৰিত্যাগ কৰি ভাল পায়, তেন্তে যদিহে আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিবলৈ ভাল পায় তেন্তে শ্বেয়াৰ কৰিবলৈ পাৰে। আৰু যিসকলে এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আৰু যিসকলে নতুন কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ ধন্যবাদ।